দোকানৰ পৰা তন্দুৰী চিকেন কিনি আনি সকলোৱে খাব পাৰে, কিন্তু ঘৰতে অলপ মেহনত কৰি এনেকৈ বনাই খোৱাৰ মজাই সুকীয়া। আৰু আজি আমি তন্দুৰী চিকেন খাবলৈ মন যোৱাৰ কাৰণে শাহুমায়ে বনাব আৰম্ভ কৰি দিলে। প্ৰথমে চিকেনখিনি মেৰিনেট কৰি লৈছে, নেমু, নিমখ, আদা নহৰু পেষ্ট আৰু মছলা দিছে। ইয়াতে জিৰা, ধনিয়া, জলকীয়া গুড়ি, অকণমান দৈ, তাৰপাছতে অলপ বেচনো দিছে, অলপ মিঠাতেল দিছে, দি গোটেইখিনি ধুনীয়াকৈ মেৰিনেট কৰি থৈ দিছে এঘণ্টামানৰ কাৰণে। আৰু এঘণ্টামান হৈ যোৱাৰ পাছত এখন পেনত অকণমান তেল লৈ এইখিনি অলপ ভাজি লৈছে। শাহুমাৰ ষ্টাইলত আজি আমি তন্দুৰী চিকেন খাম। আৰু ঘৰত বনোৱা চব বস্তুৱে খাই বহুতেই বেছি ভাল লাগে, নহয়নে বাৰু? কেতিয়াবা আপোনালোকে এনেকৈ খাই চাবচোন, বহুত বেছি টেষ্টি লাগিছিল কিন্তু আজি খাই। আৰু এইখিনি অলপমান ভাজি লোৱা হোৱাৰ পাছত এইখিনি অকণমান গেছত ডাইৰেক্ট জুইত অলপমান সেকিছে, যাতে তন্দুৰী চিকেনৰ ফ্লেভাৰটো আহে। আৰু তাৰ কাৰণে অকণমান ঘিউ দি দিছে স্মকি ফ্লেভাৰটোৰ কাৰণে। আৰু এয়া আমাৰ চিকেন ৰেডি হৈ গ'ল। ধুনীয়াকৈ তেওঁ সজায়ো দিছে। আৰু খাই চালে আমাৰ ভণ্টিয়ে প্ৰথমতে, তাইতো খুব বেছি ভাল পালে, তাৰপিছত আমিও খালোঁ সকলোৱে। আপোনালোকে যদি আমাৰ ভিডিঅ'বোৰ ভাল পায়, পেজখন ফ'ল' কৰি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।